চাওক বিগত মাহৰ 1 তাৰিখৰ পৰা তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসমীয়া তিতাবৰ আঞ্চলিক সমিতিৰ উদ্যোগত তিতাবৰ বিহু সম্ৰাট খগেশ্বৰ গগৈদেৱৰ শুৱনিত এই 10 দিনীয়া বিহু নাচ কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ। আজি তাৰ অন্তিম কাৰ্যসূচী সামৰণি কাৰ্যসূচী আমি উপনীত হৈছোঁ। এই কৰ্মশালাত প্ৰায় আমাৰ 150 গৰাকীতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিলেহি আৰু এই 10 দিনত আমি বিহুটো কণ কণ প্ৰশিক্ষাৰ্থীসকলৰ মাজত কেনেধৰণে আগবঢ়াই দিব পাৰিছোঁ সেইটো বিষয় নহয়, কিন্তু থুলমূল এটা আভাস দিয়াৰ আমি প্ৰয়াস কৰিছোঁ। ইয়াৰ লগতে সংগতি ৰাখি আমি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসমীয়া উদ্যোগত অহা 7 বহাগ 21 এপ্ৰিল তাৰিখে এই মিহিৰামুখীয়া উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিতাবৰ আছুৰ যি 37 সংখ্যক মুকলি বিহু, সেই মুকলি বিহু আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এই মুকলি বিহুৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু নিশালৈ আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগৰ গীতৰ সৈতে আমি আগবঢ়াই থৈছোঁ। আমি সমূহ তিতাবৰবাসী ৰাইজৰ সহায় সহযোগিতা আমি বিহুখনত একান্তৰে কামনা কৰিছোঁ আৰু সেই অনুষ্ঠানটিত সমূহ তিতাবৰবাসী আমি উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ।